Hello student, this is Pranjal sir, director of Daswani classes. So my first and second lecture work energy power ot মই গোটে থিওৰি খিনি বুজাই দিলো ধুনিয়াকে বুজাই দিয়া হৈছে মই আশা কৰো ম্যাক্সিমাম ষ্টুডেন্টৰ সকে ডাউট থাকিব লগা নাই কিয়া আৰু লগতে মই নোটস টো দি দিছো তোমালোকে নোটস টো একবাৰ চাই লবা আশা কৰো যাতে ধুনিয়াকে সকে work energy power chapter টো বুজি পাইছা তো মই ভিডিওটো ৰেকৰ্ড কৰোতে কৰিছিলো স্টাৰ্টিংতে যে এই চেপ্টাৰছটোৰ পৰা তোমাৰ বোৰ্ড এক্সাম সৰি এজ এ NEET এক্সামত তোমাৰ এটা কোৱেশ্চনছ আহে ঠিক আছে তো প্ৰায় এভৰি ইয়াৰ NEET এক্সামত এটা কোৱেশ্চনছ ৰিপিট মাৰিয়ে আছে ঠিক আছে গতিকে মই আশা কৰোঁ যাতে মই এই চেপ্টাৰছটোৰ পৰা যাতে তোমালোকে যেটো এটা কোৱেশ্চনছ আহিব এক্সামত তো সেই এক্সামত যাতে সেই কোৱেশ্চনছটো তোমালোকে ভালকে কৰিব পাৰা ঠিক আছে তো ফাৰ্ষ্ট টাইমে মই এই বছৰ 2021 NEET এক্সামত হৈ যোৱা papers khun ma sabo goisu that water falls from a height of 60 meter and a rate of 15 kg per second to operate a turbine. Okay, the losses due to frictional force are 10% of the input energy. How much power is generated by the turbine? Then 10% energy losses hoise tenehole power kiman ami prothome uliyai lo power equal energy by time energy jehetu tomar as a mg is by time তো তোমাক 15 kg per second মানে m by t তোমাক দিয়ে দিল লগত g আৰু h তুমি ইউজ কৰা ঠিক আছে 60 মিটাৰ হাইট দি দিছে g ভ্যালু 10 দি দিছে 9000 ওয়াট আমি পাই গলো তো আমাক কৈ দিছে লসেস ডিউ টু ফ্ৰিকশনাল ফোর্সেস আর 10% অফ ইনপুট এনার্জি তেনেহলে এনার্জি আউটপুট কিমান পাম মানে ইনপুটৰ 90% হে পাম 10% লসেস হে হয় তো ইনপুটৰ 90% বুলি কৰে ইনপুট আছে 9000 90 by 100 তাৰ পৰা গৈ 8.1 কিলোৱাট মই পালোগে দেন অপচন যেটো সেকেন্ড অপচন আছে 8.1 কিলোৱাট মোৰ এটো অপচন কি হৈ আছে কাৰেক্ট হৈ আছে ঠিক আছে ধুনিয়াকে সাগে আমি 2021 ৰ কোৱেশ্চনটো বুজি পাইছো একদম ইজি কোৱেশ্চনে আছিল আমাৰ হাতত হয় নহয় এটো কোৱেশ্চনটো আমি সাগে বহুত ষ্টুডেন্টে এই কোৱেশ্চনটো ভুল কৰি থৈ আহিছো তো এটো ভয় খাব নালাগে এক্সামত হৈ যায় কেতিয়াবা তো ভয় নকৰিবা মানে প্ৰিপাৰেচন কৰা ধুনিয়া ভাল হ'ব নেক্সট এক্সাম তো নেক্সট কোৱেশ্চন যাইছে 2020 এটা কোৱেশ্চনছ নাহিল হা ডাইৰেক্ট কোৱেশ্চন চেপ্টাৰটোৰ পৰা নাই আহা তো ৰিলেটেড হৈছে মানে যে লজ অফ মোশনত সোমাই আছে নহলে ৰোটেশনাল মোশনত চেপ্টাৰছত সোমাই আছে তো চেপ্টাৰছ ডাইৰেক্টলি ওয়ার্ক এনার্জি পাওয়ার বুলি কোৱেশ্চনছ 2020 নাই আহা ঠিক আছে ইনে 2020 ৰ এক্সেপশনালি আছিল লাষ্ট ইয়াৰ আমাৰ তো নেক্সট আমি কোৱেশ্চনছ আছে 2019 ত তাত দিছে কি এ বডি a of mass 4m moving with a speed of u collides with another body b of mass twice m মানে এটা mass 4m আনটো mass twice m at rest twice m ৰেষ্টত আছে ঠিক আছে the collision is head on and elastic in nature after collision the fraction of energy lost by the colliding body a is given by তো এই বডিটোৰ কাৰণে কিমান এনাৰ্জি লষ্ট তো তাৰ ফ্ৰেকশন উলিয়া পৰিছে দেন তাৰ কাৰণে কৰিব যাওতে তো আমি নে ফৰ্মুলা জানো ফাইনাল ভেলোচিটি অফ দা বডি বি উলিয়াইছো আজি মই ডিৰাইভ কৰি দিছিলো ধুনিয়াকে m2 - m1 by m1 plus m2 u2 plus twice m1 u1 by m1 plus m2 বাই ইকুৱেশ্যন ফাৰ্স্ট বডিটোৰ মাস 4m আছে আৰু সেই সময়ত ভেলোচিটি মই ধৰি ললো u বুলি সেকেন্ড বডিটো twice m ধৰিছো কিন্তু twice m তো আমাক twice m বডিটোৰ ভেলোচিটি যদি মই u2 বুলি ধৰো বাই ইকুৱেশ্যন দ্যাট ইজ ৰেষ্টত আছে তাহলে vb ৰ ফৰ্মুলাত মই ভ্যালুখিনি পুট কৰিলো মই গৈ পেলাই কি পালোগে 4/3 u পালো vb ৰ ভেলোচিটি ঠিক আছে না সেকেন্ড বডিটোৰ ভেলোচিটি মই পালো ঠিক আছে তো কাইনেটিক এনার্জি কলো কি আছে কাইনেটিক এনার্জি সেকেন্ড বডিটোৰ উলিয়াব গলে হাফ m2 u2 স্কয়ার ফার্স্ট বডিটো হলে এটো হ'ব এখিনি ভ্যালু পুট কৰিলো কি পালো মই 8/9 তেনে হলে কাইনেটিক এনার্জি সেকেন্ড বডি বাই ফার্স্ট বডি যদি মই ফ্ৰেকশন উলিয়াইছো কিমান পাইছো মই 8/9 তো ইয়াৰ পৰা মোৰ অপচন কোনটো আহি আছে 8/9 থাৰ্ড অপচন আছিল যেটো কাৰেক্ট হৈছে আমাৰ ঠিক আছে ধুনিয়াকে সে বুজি পাইছো এখন লাগে ডাউট সে কোনো লগা নাই তাৰ পিছত আমি সোৱা নেক্সট টোটাল এনার্জি অফ এন ইলেক্ট্রন ইন এন atom in an orbit is minus 3.4 electron volt its kinetic energy and potential মানে এনার্জি উলিয়াব দিছে কিন্তু ইয়াত টোটাল এনার্জি অলরেডি গিভেন আছে টোটাল এনার্জি যদি অলরেডি গিভেন আছে কাইনেটিক আৰু পটেনশিয়াল উলিয়াবলৈ হলে কাইনেটিকৰ লগত পটেনশিয়াল আৰু মানে টোটালৰ লগত কাইনেটিক আৰু পটেনশিয়ালৰ ৰিলেশন কি হেতু জানিলে তাৰ পৰা মোৰ ইনে ওলাই যাব তো তোমালোকক যেতিয়া এটো কোৱেশ্চনছ মানে যে এটমছৰ পৰা আহিছে তো জাস্ট কাইনেটিক আৰু টোটালৰ সম্পৰ্কটো দিলে কাৰণে মই দি দিছো মানে কাইনেটিক এনার্জি আৰু টোটাল এনার্জিৰ মাজৰ ৰিলেশনটো কি হয় দুইটাৰ ভ্যালু নিউমেৰিকেল ভ্যালু সেমে থাকে জাস্ট অপোজিট হয় কাইনেটিক এনার্জি কলো জাস্ট মাইনাস অফ টোটাল এনার্জি যাৰ কাৰণে কাইনেটিক যেটো -3.4 আছে টোটাল দেন কাইনেটিক কিমান হ'ব +3.4
আৰু পটেনচিয়েল এনাৰ্জি অলৱেজ 2 টাইমছ অফ টোটেল এনাৰ্জি দিয়া টোটেল এনাৰ্জি যিমান আছে তাৰ 2 টাইমছ হ'লে -6.8 মানে আমাৰ 3.4 পজিটিভ আৰু -6.8 নিগেটিভ অপশ্যন 4 আমাৰ কি হৈ আছে এই কুৱেশ্যনটো আমাৰ কাৰেক্ট হৈ আছে যিটো কুৱেশ্যন 2019ত আহিছিলে আমাৰ ঠিক আছে তাৰপিছত 19ত আৰু এটা কুৱেশ্যন আহিছিল একদম ইজি হয় কুৱেশ্যনটো এ ফ'ৰ্চ অফ এফ ইকুৱেল টু 20 + 10y এক্ট অন এ পাৰ্টিকল ইন y ডাইৰেকশ্যন where f is in Newton and y is in meter work done by this force to move the particle from y = 0 to y = 1 meter আমাক উলিয়াব দিছে তো work done by variable force বুলি কওঁতে ইণ্টিগ্ৰেশ্যন f dy যোৱাকালি ফৰ্মুলাত মই বুজাই থৈছোঁ যদিহে ভেৰিয়েবল ফ'ৰ্চ হয় তেনেহ'লে work done আমি কেনেকৈ উলিয়াম ইণ্টিগ্ৰেশ্যন এফ ডি ৱাই ঠিক আছে তেনে y0 to 1 আমি ইণ্টিগ্ৰেশ্যন কৰিলেই হ'ল ইণ্টিগ্ৰেশ্যন কৰিলোঁ এইখিনি মই কেলকুলেশ্যনখিনি বুজাই নাথাকোঁ আৰু গোটেইখিনি কৰি দিয়া আছে 20 10y 20 10y y²/2 এইমতে ভেলু বহালোঁ গৈ পেলাই মই 25 জুল মোৰ এই কুৱেশ্যনটো আনচাৰ ওলালগৈ ঠিক আছে দেন এইটো চাগে একদম ইজিয়ে পাইছে তোমালোকে একো টান পোৱা নাই এই কুৱেশ্যনটো ছল্ভ কৰোঁতে তাৰ পিছৰ কুৱেশ্যনটো আছে when a block of mass m is suspended by a long wire of length l length of the wire becomes l plus small l ঠিক আছে the elastic potential energy stored in the extended wire is তো এইকেইটা অপশ্যন দিয়া আছে তো এই কুৱেশ্যনটো ডাইৰেক্ট ৱৰ্ক এনাৰ্জি পাৱাৰৰ পৰা নাই অহা যিহেতু মানে এনাৰ্জি আছে কাৰণে মই দি দিছোঁ কিন্তু এইটো বুজিব পাৰিম আমি ষ্ট্ৰেইন ইকুৱেল টু এল বাই এল ষ্ট্ৰেছ ইকুৱেল টু এফ বাই এ তো তাৰ পৰা এফ মানে এম জি বাই এ এনাৰ্জি গ'লো হাফ ইনটু ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন পাইছোঁ জাষ্ট ভেলু পুট কৰিছোঁ কেলকুলেশ্যন কৰিছোঁ হাফ এম জি এল আমাৰ ইয়াৰ পৰা কি পাম আমি আনচাৰ পাম ঠিক আছে এইটো ইজি কুৱেশ্যনছে আহিছে তো কুৱেশ্যনটো ছল্ভ কৰি দিয়াৰ পিছত সদায় কি হয় ইজিয়ে লাগে কিন্তু এক্সাম হলত সেই সময়টোত এই ইজি কুৱেশ্যনটো আমি টান হৈ যায় আমাৰ কাৰণে ঠিক আছে এইটো কিহৰ কাৰণে হৈছে অধৈৰ্য এটা থাকে আমাৰ টেনশ্যনছ এটা থাকে আৰু আমি টাইমিং মেনেজমেণ্ট এটা আমাৰ ডাঙৰ প্ৰব্লেম এইখিনি আমাৰ নোহোৱাৰ কাৰণেহে ইমান ইজি কুৱেশ্যনছ আমি এক্সাম হলত গৈ পেলাই এৰি থৈ গুচি আহোঁ ঠিক আছে আৰু নাম্বাৰছ অফ কুৱেশ্যনছ প্ৰেক্টিছো কম হয় আমাৰ সেইবিলাক এটা এটা ইছ্যু হৈ আছে আমাৰ ঠিক আছে দেন লাহে লাহে আমি এই বাৰ্ডেনবোৰ ছল্ভ কৰিব লাগিব এক্সাম নেক্সট ইয়াৰ আমাৰ মষ্ট প্ৰবেবলি জুলাই আগষ্টতহে হ'ব গতিকে সময় আছে আমাৰ হাতত আমি ছল্ভ কৰোঁ ছল্ভ কৰি চাওঁচোন আমাৰ নেক্সট ইয়েৰলৈ কিমান ভাল হয় ইয়াৰ পিছৰ কুৱেশ্যনটো দিছে এই কুৱেশ্যন কলিজনৰ ওপৰত আছে এই মুভিং ব্লক হেভিং মাছ এম collide with another stationary block of mass 4m okay then one mass is m another mass is 4m the lighter block comes to rest the lighter block kuntu m hoy comes to rest after collision when the initial velocity of the higher of the lighter block is v then the value of the coefficient of the restitution will be আজিয়ে বুজাইছোঁ coefficient of restitution সদায় কি হয় v2 minus v1 by e1 minus u2 আমাক এতিয়া এই ভেলুকেইটা লাগিব এই ভেলুকেইটা উলিয়াব যাওঁতে ফ্ৰম কুৱেশ্যনছ কি কৰিলে যিটো ছেকেণ্ড বডি আছে সি গৈ আকৌ ফাৰ্ষ্ট টাইম ৰেষ্ট হৈ গ'লগৈ দেন প্ৰথম বডিটো দিয়ে দিছে লাইটাৰ বডিটো গৈ ৰেষ্টত আহি গ'ল দেন ছেকেণ্ড টাইম দ্য লাইটাৰ ব্লক কামছ টু ৰেষ্ট ঠিক আছে আৰু ইয়াত আনাডাৰ ষ্টেচনাৰী বডি 4m কৈছে মানে 4mৰ লগত ভেলচিটি 0 আৰু লাইটাৰ বডিটো গৈ পেলাই 0 হৈ যায় আফটাৰ কলিজন দেন ইনিচিয়েলি এম ইউ ইফালে 4m v2 ইয়াৰ পৰা v2 ওলাল দেন v2ৰ ভেলু বহালোঁ v1টো 0 আছে u1ৰ ভেলু বহালোঁ u2 0 আছে বোলে কিমান পালোঁ 1/4 মানে coefficient of restitution কিমান পালোঁ 0.25 একদমেই ইজি হয় ধুনীয়াকৈ চাগে বুজি পাইছা তাৰপিছত 2017ত এটা কুৱেশ্যন আহিছিলে কনচিডাৰ এ ড্ৰপ অফ ৰেইন ৱাটাৰ হেভিং মাছ 1 গ্ৰাম ফলিং ফ্ৰম এ হাইট অফ 1 কিলোমিটাৰ it hits the ground with a speed of 50 meter per second ঠিক আছে take g is a constant with a value of 10 meter per second square the work done by the gravitational force and the resistive force of the air is given by অপশ্যন কিছুমান দিয়া আছে ঠিক আছে দেন work done by gravitational force মই যোৱাকালি বুজাই থৈছোঁ this is the mgs equation হয় সদায় এমৰ ভেলু পুট কৰিলোঁ কাৰণ এমৰ ভেলু কি আছে 1 গ্ৰাম তাক কিলোগ্ৰামত দিলোঁ জিৰ ভেলু পুট কৰিলোঁ হাইটৰ ভেলু পুট কৰিলোঁ 1 কিলোমিটাৰ that means 10 জুল ইজ দ্য কি হৈ আছে এজ এ হোল গ্ৰেভিটেশ্যনেল মানে ফ'ৰ্চৰ দ্বাৰা কৰা ৱৰ্ক ডাউন হৈ আছে বাট ৰেজিষ্টিভ ফ'ৰ্চ অফ এয়াৰ ৰেজিষ্টিভ ফ'ৰ্চ বুলি কওঁতে জাষ্ট যেতিয়া ব্লকটো মুভ কৰিব এয়াৰ মানে ভেলচিটি আহি যাব ডেট মিনছ হাফ এম ভি স্কোৱাৰ সেইমতে ভেলু পুট কৰিলোঁ ঠিক আছে কিন্তু এয়াৰৰ ৰেজিষ্টিভ ফ'ৰ্চটো এইটো এয়াৰে দিয়া এয়াৰৰ ফ'ৰ্চটোহে পালোঁ এয়াৰৰ কাৰণে কৰা ৱৰ্ক ডাউন এতিয়া টোটেল এয়াৰৰ কাৰণে কৰা ৱৰ্ক ডাউন মানে গ্ৰেভিটিভ ফ'ৰ্চ প্লাছ ৰেজিষ্টিভ ৱৰ্ক ডাউন ইয়াৰ পৰা যদি আমাৰ ৰেজিষ্টিভ ৱৰ্ক ডাউন লাগে দেন
W air minus WG equal to আমি 8 minus 8.75 আমি কি পামগে as a whole মানে resistive force কৰা work done to আমাৰ ওলাই যাব ঠিক আছে এনেকৈ চাগে বুজি পাইছা তাৰ পিছতে আমাৰ 16ত যেটো সেকেন্ড অ্যাটেম্প আহিছিলে সেকেন্ড অ্যাটেম্পটো 16ত দুবাৰ এক্সাম হৈছিল NEET এবাৰ ফাৰ্স্ট অ্যাটেম্প এবাৰ মাৰ্চত হৈছিল আৰু এবাৰ জুলাই মাহত হৈছিল তো মাৰ্চ যেটো জুলাই মাহৰ এক্সাম আছিল তাত এটা কোৱেশ্চনছ আহিছে work energy power পৰা then the two identical balls A and B having velocities of 0.5 meter per second and minus 0.3 meter per second respectively collide elastically in one dimension. The velocities of B and A after the collision respectively will be okay. Then value খিনি দি দিছে আৰু সেইখিনি একো ডাঙৰ কথা নহয় তো এটা ফাইনালি বডিটো হৈ আছে কিহৰ পৰা আছে কোৱেশ্চনছ কলিজনত আছে যেতিয়া কলিজনৰ ওপৰত কোৱেশ্চনছ আছে উলিয়াব আমাক কি দিছে দে হল দা velocities B and A then final velocity আমাক উলিয়াব দিছে তো এটা কোৱেশ্চনটো তেতিয়া B আৰু A উলিয়াব দিছে যেটো নেট লেভেলৰ কোৱেশ্চনছ তুমি এটো সিধা মনত ৰাখা যে কেতিয়াও হে V1 equal to M2 minus M1 minus M2 by M1 plus M2 into U2 plus twice M1 U1 by M1 plus M2 হেতু ফৰ্মুলা কেতিয়াও ইউজ নহয় ইয়াত কিবা স্পেশাল কেসে আছে আজি মই স্পেশাল কেস কেইটামান দি দিছিলো তোমাক ঠিক আছে স্পেশাল কেস কেইটামান মই দি দিছিলো যে আইডেন্টিক্যাল মাস বুলি কৈছে এটা মাস সেম হয় ভেলোসিটি V2 equal to V1 হয় আৰু মানে V1 equal to U2 হয় ঠিক আছে হেতু ফৰ্মুলা ইউজ কৰিলে ডাইৰেক্ট সো VA equal to কিমান পালো -0.3 আৰু VB equal to কিমান পালো 0.3 মানে ভেলোসিটি কেটা এক্সচেঞ্জ হৈ যায় একো কৰিবই লগিয়া নাই কোৱেশ্চনছ পঢ়ি স্পেশাল কেস স্পেশাল কেসত গুছি গলো সেই স্পেশাল কেস মতে সাজ ভেলোসিটি এক্সচেঞ্জ হৈছে যদি মাস সেম থাকে আইডেন্টিক্যাল বলস বুলি কৈছে দ্যাট মিন্স মাস সেম ঠিক আছে তুমি এসে বুজি পাইছা দেন গৈ আছো 2016 ৰ পেপাৰখনত গৈছো 16 ত দুখন পেপাৰ আহিছিল দেন সেকেন্ড টাইম পঢ়িলো নেক্সট এতিয়া আমি গৈ আছো ফাৰ্স্ট অ্যাটেম্পটত ঠিক আছে তো ফাৰ্স্ট অ্যাটেম্পটত চাবলৈ গ'লে a particle of mass 10 gram moving along a circle of radius 6.4 centimeter with a constant tangential accelerations. What is the magnitude of this acceleration if the kinetic energy of the particle becomes equal to 18 to 10 to the minus 4 joule by the end of the second revolution after the beginning of the motion ঠিক আছে then simple questions then 10 gram moving in a circular path দিছে that means work done যে হৈছে that work done is equal to কি হৈছে kinetic energy concept আহি আছে then work done equal to force into displacement kinetic energy value দিয়ে দিছে force বুলি কওঁতে mass into acceleration to tangential হৈ আছে ঠিক আছে আৰু ফলে s আছে তাৰ ডিসপ্লেসমেন্ট যেটো মাস আছে এক্সেলাৰেশন নাজানো উলিয়াব দিছে আৰু যেটো সার্কুলারলি মুভ কৰিছে বুলি কৈছে that means s কি মনো টোটাল সার্কামফারেন্স হ'ব 4 pi r ঠিক আছে দেন হেমতে ভ্যালু পুট কৰিলে তাৰ পৰা আমাৰ এক্সেলাৰেশনটো ধুনিয়াকৈ ওলাই গল ধুনিয়াকৈ চাগে বুজি পাইছা কোৱেশ্চন সলিউশন ঠিক আছে তাৰ পিছত আমি গৈ আছো 2015 ত গৈ আছো the heart of a man pumps 5 liters of through of the arteries per minute at a pressure of 150 millimeter ঠিক আছে 150 millimeter mercury বুলি কোৱা লগে pressure equal to H rho g formula H2 হয় 76 centimeter mercury coulomb ঠিক আছে এই মতে বহাব লাগিব দেন বহাবলৈ যাওঁতে if the density of the mercury দিয়ে দিছে g value দি দিছে power লাগে power equal to ইয়াত যেহেতু কি কৈছে সোৱা power equal to per minute আহি গল 5 liters per minute that means volume per second ঠিক আছে আহি গল তেনেহলে power equal to force dot v force বুলি কোনে pressure into area into volume pressure মানে h rho g area into volume ঠিক আছে সরি মানে velocity তেনেহলে কি হল rho value বহালো g value বহালো h ৰ value বহালো a ৰ value বহালো আৰু velocity বুলি কওঁতে যে হল কিমান আছে velocity বুলি কওঁতে per minute কিমান মুভ কৰি আছে লিটাৰ মুভ কৰি আছে হেমতে ভ্যালু খিনি বহালো বহাতে মই কিমান পালেগে 1.70 ওয়াট পাই গলো ঠিক আছে নেক্সট যে বুজি পাইছা সাগে কোনলৈকে একো সাগে ডাউট লগা নাই সাগে ঠিক আছে তাৰ পিছত গৈ আছো 14 ৰ এটা কোৱেশ্চনছ আহিছে তাত কৈছে যে a body of mass 4m is lying in xy plane at rest ঠিক আছে it suddenly explodes into three pieces each of mass m move perpendicular to each other with equal speeds the total kinetic energy generated due to explosion is তো যেহেতু যিয়ে নহওক এনার্জি মানে যেটো কলিজনৰ কোৱেশ্চন আমাৰ কলিজনটো জি কলিজনেই নহওক সদায় মোমেন্টাম কি থাকে কনজার্ভ থাকে মোমেন্টাম কত থাকে ইনিশিয়াল মোমেন্টাম ইকুয়াল ফাইনাল মোমেন্টাম যেহেতু ইনিশিয়ালি প্লাস নাই হোৱা ইনিশিয়ালি পার্টিকুলার কো ডিস্ট্রিবিউটেড নাই হোৱা দ্যাট মিন্স ইনিশিয়াল মোমেন্টাম 0 ফাইনাল মোমেন্টাম উলিয়াবলৈ যাওঁতে x এক্সিস y এক্সিস আৰু এটা কি ক'লে পাৰ্টিকল এটা 4m মাস
having three pieces বুলি কৈছে তো আমি ধৰি লৈছোঁ এই 3 pieces বুলি কৈছে with equal speed then ইহঁত দুটা equal speedত যাবলৈ হ'লে equal mass আৰু বাকী 4m or mm mass ইয়াত হ'ল না এইটো বাকী twice m mass ইয়াত আহি গ'ল ঠিক আছে তাৰ পৰা মই v এক্সপ্ৰেছনটো উলিয়ালোঁ ভেলোচিটি v উলিয়াই ল'লোঁ ঠিক আছে টোটেল কাইনেটিক এনাৰ্জি উলিয়াব লাগে ভিটো ওলাই গ'ল ওলাবলৈ কাইনেটিক এনাৰ্জি তিনিওটাৰে কাইনেটিক এনাৰ্জি হাফ এইটো মাছখিনি থাকিব খালি ইয়াত ভেলোচিটি ভি জেগাত ভেলুটো বহাই দিম 3/2 হাফ এম ভি স্কোৱাৰ বা 3/2 এম ভি স্কোৱাৰ মই কি পালোঁগৈ কাইনেটিক এনাৰ্জি এক্সপ্ৰেছন পালোঁ ধুনীয়াকৈ চাগে বুজিছা তাৰপিছত গৈ আছোঁ 2013 অহা কুৱেশ্যন এটা আছে ইউনিফৰ্ম ফ'ৰ্চ এফ ভেক্টৰ দি দিছে তাৰপিছত ডিছপ্লেচমেণ্টো দি দিছে চোৱাচোন এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যন বুলি কৈছে আৰু মানে তুমি ইহঁতৰ তাৰ মাজৰ ৰিফাৰেঞ্চটো উলিয়াব লাগিব আৰু ৱৰ্ক ডাউন লাগে এফ ডট এছ ডিফাৰেঞ্চটো উলিয়াই দিলেই হ'ল এইটোৰ পৰা এইটো ঠিক আছে তাৰ পৰা গৈ আমি 9 জুল পালোঁ হৈছে তাৰপিছত 12ত এটা কুৱেশ্যন আহিছে এ কাৰ অফ মাছ এম ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট এণ্ড এক্সিলাৰেট চ' ডেট ইনষ্টেণ্টেনিয়াছ পাৱাৰ ডেলিভাৰ টু দ্য কাৰ হেজ এ কনষ্টেণ্ট মেগনিটিউড পি নট দ্য ইনষ্টেণ্টেনিয়াছ ভেলচিটি অফ দিছ কাৰ ইজ প্ৰপ'ৰ্চনেল টু এইখিনি অপশ্যন দিছে একো নাইকিয়া তেনে এতিয়া কনষ্টেণ্ট পাৱাৰ পি গ'লোঁ এফ ডট ভি পি এফ মানে এম এ ইনটু ভি পি ডট এম এই ঠাইত ডি ভি বাই ডি টি ইনটু ভি পি ডট ডি টি এম ভি ডি ভি পি ডট টি ইফালে এম ভি স্কোৱাৰ বাই 2 বথ চাইড ইণ্টিগ্ৰেশ্যন কৰিলোঁ আৰু ভি ক'লোঁ এইটো এক্সপ্ৰেশ্যন ল'লোঁ ইয়াৰ পৰা ভি প্ৰপ'ৰ্চনেল কি পালোঁ টি পালোঁ দেন হৈ গৈছে দেন মই কেইমিনিট লাগিলোঁ জাষ্ট 15 to 16 minutes 2012 to 2021লৈকে গোটেইকেইটা মানে নিটত অহা কুৱেশ্যনছ এই চেপ্টাৰ্ছটো মোৰ হৈ গ'ল তো কুৱেশ্যনছখিনি চাই পেলাই তুমি এটা বস্তু চোৱা যে কুৱেশ্যনছ টান নাই অহা কিন্তু এক্সামৰ সেই 3 আৱাৰ্ছটোত আমাৰ চাইক'লজিকেলি আমি ইমান প্ৰেছাৰাইজ হৈ থাকোঁ যেন আমি ইজি কুৱেশ্যনছ ব্ৰেইনত নাহেগৈ ঠিক আছে যাৰ কাৰণে এই 3 ঘণ্টা এক্সামটোত এইবিলাক কিছুমান চেপ্টাৰ্ছ আছে যাৰ পৰা সদায় কুৱেশ্যনছ আহিবই আৰু সেই কুৱেশ্যনছ পাৰা লেভেলৰ কুৱেশ্যনছে আহে গতিকে যাৰ টাৰ্গেট বহুত বেছি সি গোটেইখিনিয়ে পঢ়িব ঠিক আছে আৰু যাৰ টাৰ্গেট কম সি চিলেক্টেড পঢ়িব গতিকে যাৰ যেনেকুৱাই টাৰ্গেট নহওক এইটো এটা ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰ্ছ বহুত ইজি চেপ্টাৰ্ছ ইয়াৰ পৰা এটা কুৱেশ্যনছ প্ৰতি বছৰে আহি আছে অহা বছৰো আহিব আৰু মই আশা কৰোঁ যাতে সেই কুৱেশ্যনছটো চব ষ্টুডেণ্টে কৰিব পাৰা ঠিক আছে গতিকে মই ভিডিঅ'টো থৈ দিয়ে তোমালোকক কুৱেশ্যনছখিনি কৰি দিলোঁ সকলোৱে ভিডিঅ'টো ভালকৈ চাবা লিংকত মই গোটেই চলিউশ্যনখিনি দি দিছোঁ একবাৰ ডাউনলোড কৰি ল'বা ঠিক আছে আশা কৰোঁ সকলোৱে নগাঁৱতে থাকি নগাঁৱতে পঢ়ি অসম তথা ভাৰতৰ বিষয়ত ভাৰতৰ ভিতৰত নগাঁৱৰ নাম উজ্বলাব পাৰিবা ঠিক আছে ধন্যবাদ